নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো পানীগাঁও চাৰিআলি নিচেই কাষত পহুমা বকল এখন ৰেষ্টুৰেণ্টত। যিহেতু আজি কমাৰ্চিয়েল চিলিণ্ডাৰ অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰ 993 টকা একেবাৰতে বাঢ়িছে আৰু চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰি আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আজি এই আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী শুনাইছে। আজি সেই বিষয়ে মই এজন ব্যৱসায়ীৰ পৰা কিছু কথা জানিব বিচাৰিম। কমাৰ্চিয়েল চিলিণ্ডাৰ দাম বঢ়াৰ লগে লগে আপোনালোকৰ কি অসুবিধা হৈছে? আমাৰ যথেষ্ট অসুবিধা হৈছে। আজি আমি 20 বছৰ দোকান দিছো, কিন্তু এনেকে অকস্মাতে 900 কিমান টকা আছিলে 93 টকা 93 টকা বৃদ্ধি মই আজি প্ৰথম পাইছো জীৱনত, আজি 25 বছৰ দোকান দি মানে। আৰু এতিয়া বস্তুৰ দাম যথেষ্ট বাঢ়িছে, তাৰ কাৰণে আমাৰ কাষ্টমাৰ লগত তৰ্ক বিতৰ্ক হ'বলগীয়া হৈছে। কিবা এটা দাম বঢ়াৰ লগে লগে কাষ্টমাৰ কমিছে, তাৰ কাৰণে আমাৰ কৰ্মচাৰীক দিবলৈ অসুবিধা হৈছে, দোকান চলাবলৈ অসুবিধা হৈছে, ভৱিষ্যতে দোকান অন্ধকাৰলৈ গৈ আছে। তেনেকুৱা কিছুমান মানে আমাৰ পদক্ষেপৰ কাৰণে অসুবিধা হৈছে। এখন বিয়াত মানে আমি দেখিলো ইমান কমাৰ্চিয়েল চিলিণ্ডাৰ নাটনিৰ সময়তো মানে আমাক গেছ দিবলৈ মন নকৰে এজেঞ্চি বিলাকে। কিন্তু মই বিয়াখনৰ নাম নকওঁ, কিন্তু এখন বিয়াত ৰভাৰত দেখিলো 40টা চিলিণ্ডাৰ, মানে কমাৰ্চিয়েল চিলিণ্ডাৰ 40টা নহ'লেও অন্ততঃ 20টা বা 30টা চিলিণ্ডাৰ মানে একেলগে চৌকাত জ্বলি এখন বিয়াৰ ৰিচিপশ্যন চলি আছে। এইটো কেনেকুৱা চৰকাৰ নিয়ম মই বুজি পোৱা নাই। নমস্কাৰ। যথেষ্ট অসুবিধা হৈছে বাৰু। তাৰমানে আগতে ধৰক 2050 টকা আছিলে, এবাৰ একেবাৰে আপোনাৰ 993 টকা বঢ়াৰ কাৰণে বস্তুৰ দাম একেটা আছে। ধৰক আগত যেনেকে বিক্ৰী কৰিছিলে বাদামতে বিক্ৰী কৰিবলগীয়া হৈছে। বস্তু বঢ়াব পৰা নাই, মানুহে বঢ়ালে ধৰক কয় কেনেকে ইমান বাঢ়িলে, কিন্তু দামটোতো আপোনাৰ এতিয়া একেবাৰে 993 টকা বাঢ়িলে, বহুত অসুবিধা হৈছে। হয়, এনেকে আপোনাৰ যিভাগে বাঢ়িছে এনেকে বাঢ়িলেতো আপোনাৰ দোকান চলাবলৈ বহুত অসুবিধা। এতিয়া চৰকাৰে কি কৰে আৰু। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।